অসম অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাত ৰংগা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বাবে সাজু শতাধিক সেনা বাহিনী আৰক্ষী বন সুৰক্ষা বাহিনী সাজু হৈ আছে। লখিমপুৰ জিলাৰ হাৰমতিৰ আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ ৰংগা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ফুলবাৰীৰ সমীপৱৰ্তী ৰামপুৰত সৃষ্টি যুদ্ধ সদৃশ পৰিৱেশ। বন বিভাগকো ভাবুকি দি আহিছে অৰুণাচলীয়ে। ৰামপুৰত অৰুণাচলে দখল কৰিছে অসমৰ ভূমি। দা জাঠি বন্দুকেৰে দিয়ে মৃত্যুৰ ভাবুকি। এনে ভাবুকিত অতিষ্ঠ হৈ পৰিছে সীমান্তৱৰ্তী অসমীয়া। আপোনাৰ 2-3 জেগাত তেওঁলোকে ৰাতি JCB লৈ গাঁত খান্দি পেলাই ৰাস্তাটো ব্লক কৰিছে বুলি কোৱা শুনিছোঁ আমাৰ। আৰু এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই, কিন্তু এভেকশ্যন কৰিম বুলি ৰাতিপুৱাৰ পৰাই তেওঁলোকে কৰ্মচাৰীসকল তাৰমানে ইয়াত ৰৈ আছে, কিন্তু এতিয়ালৈকে কোনো ডিচিশ্যন দিয়া হোৱা নাই। আৰু ভিতৰুৱা কি চলি আছে এইটো আমি ক'ব নোৱাৰিম। ইয়াত জিলা তাৰমানে উপ আৰক্ষী অধীক্ষক বাইদেউ আছে বুলি কোৱা শুনিছোঁ। জিলা বন বিষয়া এই ক্ষেত্ৰত তাৰমানে দুৰ্বল, আৰু বন বিষয়াৰ কিবা মিটাৰলি থাকিবও পাৰে, এইটো আমি ক'ব নোৱাৰোঁ মানে কি আমাৰ এইটো লকামতালত যিজনে কৰে এই বনাইছে, আৰু ইয়াত গাঁও পাতিবৰ কাৰণে ইতিমধ্যে তেখেতে তাৰমানে যিখিনি বাউণ্ডৰী তাৰমানে মাৰি থৈছে JCB ফকলেন লগাই পেলাই, DFOটো মোৰ কথামতে চলে বুলি কয়। গতিকে এইটো ক্ষেত্ৰত আমাৰ DFOৰ ওপৰত অলপ সন্দেহ আছে। আপোনালোকে নিজে বিবেচনা কৰক, ইমান ডাঙৰ ঘৰ এটা বনাই শেষ হোৱা পৰ্যন্ত বন বিভাগৰ খা খবৰ নাই। জিলা বন বিষয়া আজি এই জিলা উপায়ুক্তই সম্ভৱ ধমকি চমকি দিয়াৰ কাৰণে সম্ভৱ আজি আহিছে। এই ৰাজগড় আলিলৈকে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দম্বালি থাকে। আমাৰ যিটো চেগুন প্লেণ্টেশ্যন আছে অসমৰ ৰামপুৰ খণ্ড বন বিষয়াৰ আণ্ডাৰত, সেই চেগুন প্লেণ্টেশ্যনটো তেখেতৰ বুলি কয়, লকামতালৰ বুলি কয়। লখিমপুৰৰ পৰা ফৰিউদ্দিন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। Level 5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব, আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী টাইৰৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।